হাই গাইজ, মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এয়া মাংস বনাম। মাংসত দিবলৈ এয়া হৈছে নহৰু, আদা, এয়া গোটা মছলা, জিৰা, ধনিয়া, এয়া পিঁয়াজ, বিলাহী, আলু ফ্ৰাই কৰা হৈছে। এয়া আমি কেৰাহী পাতি লৈ তেল দিলোঁ। তেল দি পিঁয়াজ অকণমান, আদা নহৰু, শুকান জলকীয়া তেলত দি ল'লে আমি গোটেইখিনি দি নলওঁ। তাৰপিছত মছলা গুড়ি খুন্দি লোৱা অকণমান দিলোঁ তেলতে, দি লৈ পেলাই আৰু অকণমান দি দিলোঁ তাত, দি লৰাই লৈ পেলাই আমি এয়া লৰায়ে আছোঁ। তাৰপিছত আমি মাংসখিনি দি দিছোঁ তাত। মাংসখিনি গোটেইখিনি দি লৈ পেলাই সম্পূৰ্ণ লৰাই তেল সোমোৱাকৈ ভাজি লৈ হালধি নিমখ দিলোঁ। হালধি নিমখ দিছোঁ। হালধি নিমখ দি লৰাই ল'লোঁ। লৰাই আছোঁ, হালধি নিমখ দি লৰাই আছোঁ। তাৰপিছত খুন্দি লোৱা গোটা মছলাখিনি আৰু অলপ দিলোঁ, দি লৈ ঢাকি দিলোঁ। ঢাকি অকণমান দেৰি থোৱাৰ পিছত উদঙাই আকৌ লৰাবলৈ ল'লোঁ। তাৰপিছত থৈ দিয়া আদা নহৰুখিনি, গোটা মছলাখিনি সম্পূৰ্ণ দি দিলোঁ। দি সমানে মিশ্ৰণ কৰি পেলালোঁ। তাৰপিছত আমি ৰেড চিলি অলপ দিলোঁ আৰু ৰেড চিলিখিনিও দি পেলাই আমি লৰাই গোটেইখিনিতে সানি ল'লোঁ। সানি লোৱাৰ পিছত এইদৰে লৰাই আছোঁ। লৰাই সম্পূৰ্ণ থকা পিঁয়াজ বিলাহীখিনি, প্লেটত থকা সকলোখিনি এয়া দি পেলাই আমি লৰাই আছোঁ। ভালকৈ মিশ্ৰণ হোৱালৈকে আমি লৰাই থাকিম। তাৰপিছত গৰম মছলা অকণ দিলোঁ। গৰম মছলা অকণ দি আকৌ লৰালোঁ, লৰাই ঢাকি দিলোঁ। ঢাকি আকৌ উদঙাই লৰাই ল'লোঁ। মাংস এয়া পানী দিলোঁ। পানী দি এয়া লৰাই আছোঁ। আমি মাংস জুইতে বনাওঁ, জুইত বনালে খাবলৈ টেষ্টি হয়। এয়া আমাৰ মাংস হৈ গ'ল, নমাই আনিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই।